এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ ৰূপহীহাটৰ জৰিয়ত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে পথ দুৰ্ঘটনাত ঠিকতে নিহত হৈছে এজন যুৱক পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ ৰূপহীহাটৰ জৰিয়ত ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে জানিব পৰা মতে ঠিকতে নিহত হৈছে এজনকৈ যুৱক আৰু নিহত হোৱা যুৱকজন কাৱৈমাৰী ৰাহুল বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে জুৰিয়াৰ সাবধৰাত সংঘটিত হৈছে এই ভয়ংকৰ অৰ্থাৎ হুকাবহ পথ দুৰ্ঘটনা যিপ্ৰবাকী বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হৈছে এই পথ দুৰ্ঘটনা আৰু এজনৰ অৱস্থা অতি সংকটজনক হোৱাত নগাঁৱলৈ প্ৰেৰণ কৰিছে আৰু দুৰ্ঘটনাত পতিত হোৱা বাইকখনৰ নম্বৰ হৈছে AS02 K2690 পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জুৰিয়াৰ সাবধৰাত সংঘটিত হৈছে হুকাবহ পথ দুৰ্ঘটনা এজন ঠিকতে নিহত হৈছে আৰু আন এজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হৈছে আৰু জুৰিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে তদন্ত কৰিছে আৰম্ভ কি হৈছে ইয়াত আমি আগৰ পৰা নাজানো নহয় এইমাত্ৰ আহিলোঁ হেৰি বাইক এক্সিডেণ্ট হৈছে বুলি শুনা পাইছোঁ আপুনি আহি পোৱা নাই আহি পোৱা নাই কেইজন মানে বাইক দুটা বাইক আছিলে দুটা নে কেইটা আছে সেইটো আমি গম নাপাওঁ আমি মাত্ৰহে আহিলোঁ জাষ্ট ঠিক গম নাপাওঁ এই হুলস্থুল হ'লে বোলে এক্সিডেণ্ট এটা হৈছে এই বুলি ক'লে তাৰপিছত আহি পালোঁহি পাই পেলাই দেখিলোঁ এই বাইক এখন এইখিনিতে পৰি আছে এতিয়াও আছে আৰু আইডিয়া কৰিছোঁ যে বাইকৰ এক্সিডেণ্ট হ'ব বুলি আৰু দুজনৰ মানে দুইজনেই মৰিল বুলিয়ে গম পালোঁ এই এম্বুলেঞ্চ আহিলে আহি পেলাই তেওঁলোকক লৈ গৈছে আৰু মই ইতিমধ্যে থানাত যোগাযোগ কৰিছোঁ থানা লোক আহি আছে বাইকে বাইকৰ মাৰিছে বুলি শুনিছোঁ দেই দৰকাৰ গৈ আছে এতিয়া এম্বুলেঞ্চত গৈ আছে মানুহ দেখাই নাপালোঁ খালি এম্বুলেঞ্চত উঠাই নিয়া অৱস্থাতে মই আহিছোঁ খালি বাইককেইখন পৰি আছে আৰু বাকী এম্বুলেঞ্চখন আহিছে দুইজনক উঠাই দিছে কিন্তু মানে লোকেল মানুহখিনিয়ে দেখিছে যে ইয়াত যিখিনি পাব্লিক আছিলে পাব্লিকখিনিয়ে কোৱা মতে কৈছে দুইজনেই মৰিলে বুলি বাছ সিমানেহে জানো গাঁওখনৰ নাম কি এইখন গাঁও চামধাৰা ঠিক আছে